বানত বুৰজোৱা এটা অঞ্চল গেলেকীৰ কেইটামান অঞ্চলৰ ৰাজ্যৰ দুৰৱস্থা কৃত্ৰিম আগবানত ডুব গ'ল গেলেকীবাসীৰ ৰাইজ গেলেকী অঞ্চলৰ তলমৰাণ উপৰমৰাণ শিঙিবিল লাহনগাঁও হাবিগাঁও সোণাপুৰ দৌলপাৰী নামটাং ট্ৰাইবেল গাঁৱত আগতীয়া বানৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উল্লেখ্য যে এই গাঁওকেইখনৰ মাজেৰে বৈ যোৱা দৈখনা আৰু ডেন্সি নদী সম্পূৰ্ণৰূপে পুত খাই পৰাৰ বাবে অভাৱনীয় হাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া যি এজাক বৰষুণ দিয়াৰ লগে লগে বানপানী উঠি আহে যাৰ ফলত ৰাইজসকল জিয়াটো ভুগিছে নাগালেণ্ডৰ পৰা বৈ অহা নদী দুখন যোৱা কেইবছৰমান ধৰি নাগালেণ্ডত অবাধ হাৰত খনন হোৱা কয়লা আৰু কয়লা খননৰ বোকা মাটি নদীয়ে বুৱাই অনাৰ বাবে নদী দুখনৰ সমতল সম্পূৰ্ণৰূপে পুতি পেলাইছে যাৰ বাবে নদী দুখনৰ সমতল স্থানীয় পথাৰতকৈও ওখ হৈ পৰিছে বাৰিষা সময়ত এই নদীৰ পানী সহজতে স্থানীয় কৃষিজীৱী ৰাইজৰ পথাৰ ঘৰ বাৰীত সোমাই বিস্তৰ ক্ষতি সাধন কৰে খৰালি বাৰিষা সমানে পানী খৰালিও পানী নুশুকায় কাচিত এমাহ মানহে শুকায় যোৱা কেইবছৰমান আগবাৰিষা বান হোৱা দেখা গৈছে এই গাঁওকেইখনত চৰকাৰে এই নদীকেইখন খননৰ ব্যৱস্থা নকৰাৰ বাবে পুনৰ এই বছৰো বানত কক পকাবলৈ সাজু গাঁওবাসী ভৰ বাৰিষা নহওঁতে এই গাঁওকেইখনৰ ৰাইজৰ কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে যাৰ বাবে এতিয়া খোৱা পানীকে ধৰি অন্যান্য ভালেমান সমস্যাত ভুগিছে স্থানীয় অঞ্চলবাসী আজি আমাৰ কেইবা বছৰ 10 বছৰমান হ'ল এইখন মানে খনন কাৰ্য কৰিম কৰা নাই আৰু নৈখন পুত খাই গৈছে এইবাৰ এইসকল স্থানীয় ৰাইজে এই জ্বলন্ত সমস্যা সমাধান নহলে পৰৱৰ্তী নিৰ্বাচনত ভোট বৰ্জন কৰাৰ উপৰিও গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে গেলেকী অঞ্চলৰ মূল জ্বলন্ত সমস্যা হৈছে আমাৰ এই দৈখনা নদীখন এই দৈখনা নদীখন আমাৰ পাহাৰৰ পৰা বৈ আহিছে আৰু এই দৈখনাৰ লগতে এখন নদী সংযুক্ত হৈছে ডেন্সি নদী আৰু সেই ডেন্সি নদী দৈখনা নদী সংযুক্ত হৈ এই যিখিনি পানীখিনি আমাৰ কয়লা পলস আহি পেলাই নৈখন পুত খাই গৈছে আৰু যোৱাৰ ফলত আৰু নৈ পানীখিনি ওপৰলৈ উঠি আহে আৰু এতিয়া বিশেষকৈ এতিয়া ভৰ বাৰিষা হোৱাই নাই ভৰ বাৰিষা নহওঁতেই এতিয়া যি এজাক বৰষুণ দিয়াৰ লগে লগে বানপানী উঠি আহে যাৰ ফলত ৰাইজসকল জিয়াটো ভুগিছে আৰু এই সমস্যা আমাৰ বহুত দীঘলীয়া সমস্যা এই শাসনাধিষ্ঠ যিখন বিজেপি চৰকাৰ এই 10 বছৰ কাৰ্যকাল হ'বলৈ হ'ল কিন্তু তেওঁলোকৰ আজিলৈকে এই যিটো বৃহৎ সমস্যা যি জ্বলন্ত সমস্যাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নগ'ল তেওঁলোকে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনৰ সময়ত ভুৱা কথাৰে তেওঁলোকে প্ৰলোভন দেখুৱাই ৰাইজক তেওঁলোকে নিৰ্বাচনী লোভ দেখুৱাই যে তেওঁলোকে নদীখন খনন কৰি দিব কিন্তু এতিয়া তেওঁলোকে দেখিছে তেওঁলোকে ক্ষুদ্ৰ আঁচনিৰ লগত তেওঁলোকে গুৰুত্ব দি পেলাই তেওঁলোকৰ এই মূল জ্বলন্ত সমস্যাসমূহ ৰৈ গৈছে আৰু যাৰ ফলত আমাৰ যি ৰাইজসকল আগন্তুক বাৰিষা সময়ত জিয়াটো ভুগিব তাৰ বাবে আমি যিখন বিজেপি চৰকাৰ শাসনাধিষ্ঠ তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আগন্তুক যদি এই ক্ষেত্ৰত যদি কোনো ধৰণৰ পদক্ষেপ নলয় আমি এই অঞ্চলৰ ৰাইজক লৈ পেলাই আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় এই আমাৰ গেলেকী অঞ্চলৰ কেইবাখনো গাঁও এই নদীকেইখনৰ সমস্যাৰ ফলত বিশেষ সমস্যা হয় আৰু এই গাঁওকেইখন হৈছে লাহনগাঁও শিঙিবিল হাবিগাঁও তাৰপিছত সোণাপুৰ আৰু নামদাং ট্ৰাইবেল গাঁও দৌলবাৰী তলমৰাণ গাঁও উপমৰাণ গাঁও এই কেইবাখনো গাঁও ডুব যায় পানীত হয় এতিয়া এই শাসনাধিষ্ঠ চৰকাৰখনে যে তেওঁলোকে কয় যে ঘৰ মে পানী কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এই তলমৰাণ গাঁও এখন গাঁও আছে কিন্তু এই গাঁওখনত প্ৰায় 50-60 ঘৰ ৰাইজ আছে কিন্তু তেওঁলোকে আজিলৈকে পানীৰ একো ব্যৱস্থা পোৱা নাই জলসিঞ্চনৰ যি জেজেএম আঁচনি কোনো ধৰণৰ তেওঁলোকে সুবিধা পোৱা নাই গতিকে তেওঁলোকে এতিয়া যি আমাৰ নদীসমূহ কয়লা পলস আহি কয়লা পানী আহি পুখুৰীসমূহ বুৰি গৈছে তেওঁলোকৰ খোৱা পানীৰ সমস্যা আছে টিউবৱেলতো ইয়াত পানী নোলায় পাথৰ ওলায় যিহেতু আৰু গতিকে আৰু সেই হেতুকে জেজেএম আঁচনি কোনো ধৰণৰ সুবিধা পোৱা নাই গতিকে এই চৰকাৰখনে সদায় মিছা প্ৰতিশ্ৰুতিৰে কৈ আহিছে যে ঘৰ মে পানী কিন্তু আজিলৈকে ধৰণৰ কোনো পানী ব্যৱস্থা হোৱা নাই গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে গেলেকী তলমৰাণ গাঁৱৰ ৰাইজকো যাতে জেজেএম আঁচনিৰ দ্বাৰা পানী ব্যৱস্থা কৰি দিয়ে এইখন দৈখনা নৈ আৰু আগত এখন দলিচি আছে দুখন নৈ লগ লাগি এই দৈখনা গৈ আহি এনেকৈ সেই নামদাঙত পৰিছে আৰু নামদাংখন গৈ দিশত পৰিছে আজি আমাৰ কেইবা বছৰ 10 বছৰমান হ'ল এইখন মানে খনন কাৰ্য কৰিম কৰা নাই আৰু নৈখন পুত খাই গৈছে আৰু মানুহৰ খেতি পথাৰ নষ্ট হৈছে আৰু এইবিলাক মানে বাৰী ৰাস্তা পদূলি সকলো নষ্ট হৈছে আৰু যোৱা বছৰ এই MP তপন গৈ আহি আমাৰ পঞ্চায়তলৈ আহিছিলে তেখেতে কৈছিলে যে আমি খান্দি দিম কিন্তু আজি 3টামান বছৰ হ'ল তেখেতে মানে ক'তা খান্দিয়ে নিদিলে তাৰপৰা যোৱা বছৰ তেনেকৈ SDO ছাৰ তাৰপৰা DC ছাৰ বাইদেউ আহি তেওঁলোকেও মানে চাই গ'ল আৰু ক'লে যে আমি নৈখন খনাৰ ব্যৱস্থা অতি সোনকালে কৰিম
কিন্তু তেওঁলোকেও এতিয়া একো কাণ সাৰ নিদিলে। আমাৰ ৰাইজো গৈছিলে এতিয়া অলপ দিনৰ আগতে হেৰি তালৈ দিছে, কোনো কাণ সাৰে নিদিলে। এতিয়া আমাৰ আজি কিমান দিন খেতি পথাৰ নাই, আমি কি কৰি খাম? আমাৰ নৈখন কি হৈ গ'ল সম্পূৰ্ণ মানে পোট খাই গ'ল। এতিয়া হেৰি নগা পাহাৰত এই ধৰি লওক তামোল বস্তিত কয়লা খনি খুব খান্দিছিলে তেতিয়া, খান্দতে সেই তাৰ মাছবোৰ আহি নৈখন পোট খাই গ'ল। পোট খাই যোৱাত মানে এতিয়া পানীটো ক'ত কেনি যাব, নামদাংখনো পোট খালে। এতিয়া পানীটো যোৱা মানে পুখুৰীৰ নিচিনা হ'ল। পুখুৰীৰ নিচিনা বোৱাৰী তামোল পাণ কঁঠাল চঠাল একো আমাৰ ইয়াত পাবলৈ নাই। চব বাৰিষা ছিজনটো বহুত অশান্তি হয়। অশান্তি এতিয়া আমি এতিয়া একাঠো পানীত যাবলগীয়া হয়। আৰু আমাৰ নামঘৰ আৰু এইফালে 8-9মান মানুহ আছে, তেওঁলোকৰ মানে একদম জীয়া শাস্তি হয়। একবাৰ আমি আৰু মানে যদি তেখেতসকলে আমাৰ এই নৈখন খান্দি নিদিয়ে, আমাৰ মানুহখিনি জীয়াই মৰিব লাগিব। আৰু আমি ভোট বৰ্জন কৰিম আৰু পঞ্চায়তৰ ভোট আহি আছে, কোনো পঞ্চায়তৰ ভোট, তাৰপৰা ধৰি লওক MLA ভোট আহি আছে 26ত, আমি ভোট বৰ্জন কৰিম আৰু চৰকাৰক আমি বিৰাট কঠোৰ ভাষাৰে মানে এইটো তালৈ পঠাম আমি। তাৰপৰা আমাক কোনো নাচায়, কোনো এখন চৰকাৰ চোৱা নাই এতিয়ালৈকে। এই নৈখন আমি প্ৰকৃততে পাহাৰৰ পৰা ওলাইছে বুলিয়ে শুনিছোঁ, আমি কিন্তু আজিলৈকে পাহাৰলৈ গৈ পোৱা নাই। তাৰপৰা আহি ইয়াত 2খন নৈ যুঁজ খাইছে, সেইবাবে নৈ ইয়াত আমাৰ দৈখনা বুলি কয় এইডোখৰ। কিন্তু বাৰিষা বুলি ক'বলৈ নাই, খৰালি বাৰিষা সমানেই পানী, খৰালিও পানী নুশুকায়, কাৎচিত এমাহমানহে শুকায়। আৰু আমাৰ যেতিয়া বাৰিষা হয় নহয়, আমাৰ একদম অৱস্থা একদম নাইকিয়া হয়। মানুহৰ পায়খানা কৰিবলৈ জেগা নাইকিয়া হয়, খাবলৈ জেগা নাইকিয়া হয়, থাকিবলৈ জেগা নাইকিয়া হয়। ক'ত মানুহে এঘৰত ওখ ঘৰত আহি থাকেহি, আৰুতো ঘৰতো সোমাবই নোৱাৰে, একঁকাল পানী, আৰু চব বস্তু লোকচান হয়। তৎক্ষণাতে একে নিশাই তাৰমানে আলমাৰি চালমাৰি একোৱে নাথাকে, চব তিতি বুৰি এদাই হৈ যায়। আৰু খাবলৈ বহুত অশান্তি। আমাৰ ইয়াত আজি কিমান বছৰ হ'ল কিজানি 20 বছৰমানতকৈ বেছি হ'ল নেকি, আজিলৈকে খেতি আমি দেখাই নাই। খেতি অকল পানী এতিয়া যদি নামেগে নহয়, মানুহ এটা তল যাব পথাৰবোৰত। আৰু গছ গছনি বুলিবলৈ একোৱেই নাই, বাৰী বাহনি চাহনি একো নাই। মানুহৰ ঘৰত অকল ওখ জেগা এডোখৰত কাৰোবাৰ ঘৰত গছ আছে, আৰু যিবিলাক গছ আছিলে নহয় সেইবিলাকো চব মৰি এদায়। আৰু বাহনি চাহনি ক'বলৈ নাই, চব মৰিলে। এইফালে একদম নায়েই অৱস্থা। আৰু সদায় পানীয়ে তাৰমানে পানী নুগুচে, গৰু ম'হ, এতিয়া ম'হো মৰিছে কাৰেণ্টত লাগি। আৰু গৰুও একদম সেই নৈখনত যেতিয়া নামি দিব নহয়, তাৰ মাটিখিনিয়ে নৈখন একেবাৰে গৰু পোট খাই তললৈ গুচি যায়। তেনেকৈ 3টা-4টা গৰু মানুহৰ ঘৰে প্ৰতি বছৰি তাৰমানে 10টা-15টা কমেই নহয় গৰু ম'হ মৰে। তাৰপৰা আমাক কোনো নাচায়, কোনো এখন চৰকাৰ চোৱা নাই এতিয়ালৈকে। এইটো নামঘৰ ৰাস্তা আপোনালোকে চাব পাৰে, একদম এজাক বৰষুণ দিলে পানী ইমান একঁকাল হয়, এআঁঠু হয়। ল'ৰা ছোৱালী একদম কাণত আনি মাক বাপেকে এই আলিলৈ তুলিব লাগে, তুলি পিনি স্কুললৈ পঠিয়াব লাগে, নিওঁতে আকৌ তুলি নিব লাগে, বিৰাট কষ্ট হয়। আমাক কোনো নাচায় আজিলৈকে, কোনো এখন চৰকাৰ চোৱা নাই। আমি কাকো চৰকাৰক দুখিবলৈ নাযাওঁ, কিন্তু চোৱা নাই। আমাৰ ইয়াত খোৱা পানী হেৰি নাই, অভাৱ। আমি খাবলৈ হ'লে কিনি খাব লাগে। আৰু ল'ৰা ছোৱালীক কণ ল'ৰা ছোৱালীক বাৰু কেনেকৈ বেয়া পানীবোৰ খাওঁ, কয়লা পানী, পুখুৰীত কয়লা পানী, টিউবৱেলৰ পানী নোলায়। আৰু বহুত কষ্টকৈ আমি জীয়াই আছোঁ। আৰু আমাৰ ধান এতিয়া দেখিবলৈ নাই, চাউল দেখিবলৈ নাই, আমাৰ অকল কাৰ্টৰ চাউল আৰু কিনা চাউলে খাওঁ। এই অঞ্চলৰ ৰাইজে এতিয়ালৈকে জল জীৱন মিছন আঁচনি পানী বিশুদ্ধ খোৱা পানী পোৱা নাই। পোৱা নাই। কিমান ঘৰ মানুহে পোৱা নাই? দিম বুলি কয়, প্ৰায় 60-70 ঘৰ মানে মানুহ আছে। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।